কি চিলাই আছেনো আপুনি? এইয়া কালি যে আনিলোঁ কাপোৰখিনি, তাৰপিছত কাপোৰখিনি অকণমান লুজ হৈছে, তাকে অকণমান ফিটিং কৰি আছোঁ মেচিনত। আৰু চাদৰ মেখেলাযোৰো কাটি ৰাখিছোঁ, তাকো চিলাওঁ। বিহুলৈ দেখোন দিন নাইকিয়াই, আজি দেখোন 11 তাৰিখ হ'লে আৰু কেইদিন আছেনো। গোটেইখিনি চাদৰখিনি দহি চহি কাটি মেলি মানে বাহিৰ কৰোঁ। আৰু নুনমাটিত এদিন ফাংচন, বিহু ফাংচন হ'লে তাতে এদিন পিন্ধি যাম। এয়া কুৰ্তিটো ফিটিং কৰিলোঁ, চাদৰ মেখেলাযোৰো কাটি কুটি ৰাখিছোঁ। সেয়াও ব্লাউজটো কাটি ৰাখিছিলোঁ যোৱাকালি ৰাতি, সেইটো এতিয়া চিলাওঁ। তাৰপিছত ৰাতিপুৱা বহুত কাম কৰিলোঁ, কাপোৰ ধুলোঁ আজি গোটেইখিনি বিহু বুলি। তাৰপিছত অকণমান কালি পিঠা অলপমান বনাম বুলি ভাবিছোঁ, লাওপোলা পিঠা, নাৰিকলৰ লাৰু কেইটামান। ইটো বিহুততো ইমান নবনালেও হ'ব, এইটো বিহু ৰঙালী বিহু হয়। খালি আমি নাচ গান এনেকুৱা কৰি ফূৰ্তি ধেমালিতে মানে দিনবোৰ যাব, খোৱাটো কথা পাহৰিয়ে যাম। ভোগালী বিহুতে মানুহ খোৱাৰ কাৰণে বহুত আগ্ৰহ, এইটো বিহুতে ধেমালি বিহু হয়। ফাংচন চাংচন চাব লাগিব। নুনমাটিত বঢ়িয়া ফাংচন হয়, 3 দিন ফাংচন হ'ব, 3 দিনো যাম বুলি ভাবিছোঁ। আকৌ এইযোৰ কাপোৰ মানে আনিছিলোঁ যোৱাকালি। এয়া এতিয়া ছাইড পটিবিলাক লগাই মানে দহি চহিবিলাক গাঁঠো, তেহে তৈয়াৰ হ'ব বিহুলৈ। এয়া